নিজ সমষ্টিতে বিপদত বিধায়ক নুৰুল হুদা নিৰ্বাচনৰ পূৰ্বে যেন বিপদ আৰম্ভ হৈছে ৰূপহীহাট বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বিধায়ক নুৰুল হুদাৰ ভোটাৰৰ ক্ষোভৰ সন্মুখীন হৈ পলাই পত্ৰং দিবলগীয়া অৱস্থা হৈছে বিধায়ক নুৰুল হুদা ৰূপহীহাট সমষ্টিৰ জুৰিয়াৰ কছাৰীগাঁও পঞ্চায়ত এলেকাত ভোট বিচাৰি যোৱা নুৰুল হুদাক জবাবদিহি কৰিলে ভোটাৰ ৰাইজে বিগত 5 বছৰে এলেকাটোৰ ৰাইজে দেখা নোপোৱা বিধায়ক নুৰুল হুদা ভোট বিচাৰি যোৱাৰ লগে লগে ক্ষুণ্ণ হৈ পৰে অঞ্চলটোৰ ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাত বিধায়কগৰাকীৰ সন্মুখতেই গৌবেগ ধ্বনি দিয়ে ৰাইজৰ ক্ষোভ দেখি অৱশেষত পলাই পত্ৰং দিয়ে বিধায়ক নুৰুল হুদাই নিজ সমষ্টিতে এতিয়া খেদা খাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে নুৰুল হুদাৰ আপোনালোকে বিধায়কক গৌবেগ দিছিল আৰু কিয় গৌবেগ দিছিল কওকচোন মানে কথা হৈছে মানে আমি 5 বছৰৰ ভিতৰত মানে ইলেকশ্যন যোৱাৰ পিছতেও মানে পাছ কৰাৰ পিছত আমাৰ এইটো কছাৰীগাঁও জিপি এইটো ৰাস্তাত মানে এদিনো অহা নাছিলে মানে আজি দেখা পাইছোঁ সন্ধিয়া ভাগত মানে তেওঁ আহিছিলে সেইটো কাৰণে তেওঁ গৌবেগ দিছিল আমাৰ ৰাস্তা অতি বেয়া সেইকাৰণে আমি গৌবেগ দিছোঁ মানুহ কেইজনক লৈ আমাৰ এই ৰাস্তাটো নুৰুল হুদা বিধায়ক হোৱাৰ পিছত 5 বছৰ পিছত এতিয়া আহিছে এতিয়ালৈকে ৰাস্তাৰ উন্নত হোৱা নাই আৰু যেতিয়া ৰাস্তা আহে তো দালালবিলাক আছে চামচা তেওঁলোকে পইচা মাৰি খাই দিয়ে আমাৰ পশ্চিমপাৰা হাফিজি মাদ্ৰাছা এটা আছে তাৰ অজু ঘাটৰ 3 লাখ টকা খাই দিলে নুৰুল হুদাই কি ভাবিছে আপোনালোকে এইবাৰ আৰু নুৰুল হুদাক আমি ইয়াৰ ৰূপহীহাট সমষ্টিৰ পৰা বিদায় দিম আমাৰ এই ৰাস্তাটো যে নুৰুল হুদা বিধায়ক হোৱাৰ পিছত আজি প্ৰথমবাৰ আহিছে কম সময়ত বিতং খবৰ চাই থাকক দ্য নিউজ সোৰ্চ।